আমাৰ লোকসভা তেনেকে জাপানত এখন সংসদ আছে হাউচ অফ পাৰ্লিমেণ্ট বুলি কয় তাৰ অধ্যক্ষ ডাঙৰীয়া তেখেতক মই জাপান ভ্ৰমণৰ সময়ত লগ পাইছিলোঁ আৰু সেই সময়তে মই তেওঁক অসম ভ্ৰমণৰ বাবে নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতে মোৰ নিমন্ত্ৰণ গ্ৰহণ কৰি প্ৰায় 52জন উদ্যোগ প্ৰতিষ্ঠানৰ বিভিন্ন স্তৰৰ বিষয়াক লৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছিলে। মোৰ কাৰ্যালয়ত আমি বিতংভাৱে কথা পাতোঁ। আমাৰ আমিন গাঁৱত আমি এটা কমপ্লেক্স বনাই আছিলোঁ, তাতে জাপানিজ স্কিল চেণ্টাৰ এটা বনাব পাৰে নেকি। IIT গুৱাহাটীলৈকে যোৱাৰ পথত তাকো পৰ্যবেক্ষণ কৰে। IIT গুৱাহাটীলৈ গৈ বিভিন্ন স্তৰত তাত চলি থকা কাম কাজৰ বুজ লয় আৰু জাগিৰোডলৈ আহি আমাৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰজেক্টৰো বুজ লয়। জাপানৰ যিটো তেওঁলোকৰ মানসিকতা, তেওঁলোক খুব লাহে লাহে খোজ কাঢ়ে। হাতীৰ খোজতকৈ তেওঁলোকে লাহে লাহে খোজ কাঢ়ে। সিদ্ধান্তবোৰ ভাবি চিন্তি লয়, কিন্তু এবাৰ যদি সিদ্ধান্ত লয় তেতিয়াহ'লে তাত তেওঁলোক খুব স্থিৰ হৈ থাকে। মই জাপানত যোৱাৰ পিছত জাপানৰ এম্বেচাডৰে অসমত দুবাৰ আহিলে। জাপানৰ আন এটা উদ্যোগপতিৰ দল এডভান্টেজ অসমৰ সময়ত আহিলে আৰু জাপানৰ ইণ্টেলেকচুৱেল সকলো আমাৰ আন এখন সভাৰ কাৰণে অসমলৈ আহিছিল। মোৰ জাপান ভ্ৰমণৰ পিছত এইটো ৪ৰ্থ হাই লেভেল জাপানিজ ডেলিগেশ্যন যোন অসমলৈ আহিছে। ইয়াৰ ভিতৰতে জাপানে পৰ্যটনৰ ক্ষেত্ৰত অসমত থকা নিষেধাজ্ঞাসমূহো প্ৰত্যাহাৰ কৰিছে আৰু জাপানিজ মানুহৰ অহা যোৱা আমাৰ অঞ্চললৈকে বাঢ়িছে। এই ভিজিটবিলাক খুব সোনকালে নহয়, কিন্তু মোক এম্বেচিৰ আমাৰ মানুহবিলাকে ফিডবেক দিয়া মতে যে অসমলৈ কম সময়তে ইমান ডেলিগেশ্যন অহাটো এটা শুভ লক্ষণ। আমি যদি তেওঁলোকৰ লগত এংগেজ হৈ থাকিব পাৰোঁ, ভৱিষ্যতে আমি জাপানৰ পৰা বহুখিনি সুবিধা বা ইণ্ডাষ্ট্ৰী পাম বুলি আমি আশা কৰোঁ। ইয়াৰ উপৰিও জাপানৰ অৰ্থ সাহায্যৰে ধুবুৰী ফুলবাৰী ব্ৰিজো অসমত চলি আছে। 6খন মেডিকেল কলেজত 6খন ছুপাৰ স্পেচিয়েলিটি হস্পিটেলো এতিয়া জাপানিজ সাহায্যৰে আমি ইয়াত কৰিম। অসমৰ ফিচাৰীৰ ওপৰতো তেওঁলোকে আমাক সহায় আগবঢ়াইছে। কিন্তু এইবাৰ আমি লক্ষ্য কৰিছোঁ যে বিনিয়োগ আৰু বিনিয়োগৰ দৃষ্টিভংগীৰে এই ভিজিটবিলাক হৈছে আৰু মই আশাবাদী যে লাহে লাহে বৰফ নিশ্চয় গলি। এডভান্টেজ অসমৰ পিছত জাপানৰ পৰা ডেলিগেশ্যন দেখিছে, আদানীৰ অসমত ভ্ৰমণ দেখিছে। তাৰমানে এডভান্টেজ অসমখন মিটিং এখন কৰি আমি তাক এৰি দিয়া নাই। এই কথাবিলাকত বাস্তৱত ৰূপায়িত হোৱাৰ কাৰণে আমি পৰ্যায়ক্ৰমে আগবাঢ়িছোঁ আৰু এতিয়ালৈকে মানুহৰ পৰা বা ইণ্ডাষ্ট্ৰীৰ পৰা আমি খুব পজিটিভ ইতিবাচক এটা ইংগিত পাই আছোঁ। আপোনাৰ ছিংগাপুৰৰ সেইখিনিতো খুব সোনকালে হৈয়ে যাব। যিখিনি চুক্তি হৈ গ'ল সেইখিনিতো হ'বই। এইখিনিতো আমি এটা বৃহৎ বিনিয়োগৰ কাৰণে চেষ্টা কৰি আছোঁ।